নমস্কাৰ। আজি 16 জুন 2026। প্ৰথমতে মই গ্ৰহগণৰ পজিশ্যন কম, থাকিব আজিৰ দিনটোৰ ৰাশিফল, যাত্ৰা শুভকৰ্ম, চিঠিপত্ৰ দিনটোৰ বিষয়ে। আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, মংগল মেঘ ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ চন্দ্ৰ ৰবি মিথুন ৰাশিত, বৃহস্পতি লগ্ন শুক্ৰ আজি কৰ্কট ৰাশিত বহি আছে। আজি কেতু বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে গম পোৱা যায় যে বৰ্তমান বছৰটোত বাধা বিঘিনি লাগিয়ে থাকিব, কাৰণ কেতু গ্ৰহ আপোনাৰ অশুভকাৰক। গতিকে কেতুৰ প্ৰতিকাৰ কৰক। মই দেখুৱাই আছোঁ এটি ৰত্ন, কেতুৰ বাবে টাইগাৰ চাই। বৰ এটা দামী ৰত্ন নহয়, কিন্তু আপুনি লিটিল ফিংগাৰ নতুবা মিডিল ফিংগাৰ ধাৰণ কৰক, ৰূপত বনাই পিন্ধক, নিশ্চয় আপুনি উপকৃত হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেঘ ৰাশি, আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। নতুনকৈ ব্যৱসায়ৰ আৰম্ভণিৰ পৰিকল্পনা নকৰাই ভাল হ'ব। চাকৰি ক্ষেত্ৰত অশান্তি, কোনো যোগাযোগত সাফল্য লাভ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। প্ৰতিকাৰ মইনা চৰাইক ফল বা গুটিজাতীয় খাদ্য খাবলৈ দিয়ক। বৃষ ৰাশি, আজি চাকৰিজীৱীৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা, পৰিয়ালকেন্দ্ৰিক কোনো সমস্যাই দেখা দিব পাৰে। আৰ্থিকত মধ্যম, ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমত সন্দেহ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 6। প্ৰতিকাৰ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। মিথুন ৰাশি, আজি চাকৰিয়ালৰ উন্নতিৰ যুগ। গৃহ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ। কিবা কাৰণত ঘৰুৱা অশান্তি দেখা দিব। উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতৰ্ক। বিদ্যাত মধ্যম। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 7। কৰ্কট ৰাশি, আজি মানসিক চাপজনিত কাৰণে শাৰীৰিক সমস্যা দেখা দিব। যোগ্যতাৰ উপযুক্ত সন্মান আশা কৰিব পাৰে। দিনৰ শেষৰ ভাগত আৰ্থিক সমস্যা দেখা দিব। বিদ্যাত শুভ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 2। প্ৰতিকাৰ ঘৰৰ উত্তৰ দিশত ৰঙা ফুল এটা বাটিত পানীৰ সৈতে ৰাখিব। এয়া আছিল কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া দিনটোৰ শুভকৰ্ম, যাত্ৰা আদি। আজি 16 জুন, 1 আহাৰ, তিথি শুক্লা প্ৰতিপদ। আজি গণ্ড যুগ, মিথুন ৰাশি, বৈশ্য বৰ্ণ, আদ্ৰা নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, তৰ্য্যপৰশ যোগ আছে, শুভকৰ্ম নাই। আজি চাল কোমোৰা খোৱা নিষেধ, তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া চিঠি পত্ৰ লৈ আহিছোঁ। এখন চিঠি লৈছোঁ। এখেতে লিখিছে, ৰাজ কলিতা, কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ জীৱনত চাকৰি আছেনে নাই জনাব। মই প্ৰায় দুখ কষ্টত ভুগিবলগীয়া হয়, কিবা প্ৰতিকাৰ যদি থাকে জনাব। হয়, নিশ্চয়। আপোনাৰ জন্ম ডেট আৰু ছক মতে আপোনাৰ এতিয়াও প্ৰায় 4 বছৰ আছে দুখ কষ্ট লাগি থাকিব। ৰাহুৰ দশাৰ এতিয়া প্ৰায় শেষ পাৰ্ট চলিছে। ৰাহু সুদীৰ্ঘ আপোনাৰ 14 ইয়াৰ্ছ আছিলে। 18 বছৰ ৰাহু 14 ইয়াৰ্ছ আছিলে। ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব। পাৰিলে এটা গাৰ্নেট ৰত্ন 10 কেৰেট মানৰ লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক, আৰু নতুবা শ্মশানৰ চণ্ডালক ভোজন দিয়ক। এটা সোমবাৰ দিনা ৰাতিপুৱা ভাগত, মানে 12টামান বজাৰ আগত, আপুনি শ্মশানৰ চণ্ডালজনক কেঁচা মাংস, কাৰণ মানে ৱাইন, দক্ষিণা কিবা এটা, ৰঙা কাপোৰ, ধূপ চাকিৰ সৈতে দান কৰক। সেয়া চণ্ডাল ভোজন হ'ব। সোমবাৰ দিনটো পালন কৰি থাকক। সোমবাৰ দিনা ছিন্নমস্তা দেৱী আৰু শিৱ বাবাৰ পূজা পাতল কৰক। ৰাহু যদি শান্ত হয়, সোনকালে আপোনাৰ চাকৰি বাকৰি আপুনি লাভ কৰিব পাৰিব। আপোনাৰ দুখ কষ্ট দূৰ হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া কৈছোঁ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি কৰ্ম পৰিৱৰ্তনৰ যুগ। বেয়া সংবাদ প্ৰাপ্তিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব। দাম্পত্যত অশান্তি। বিদ্যাত মধ্যম, প্ৰেমত অশান্তি। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 3। প্ৰতিকাৰ কোনো মন্দিৰ বা ধৰ্মীয় স্থানত ৰঙালাও দান কৰক। কন্যা ৰাশি, আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰ যুগ।
বাধা বিঘিনিৰ মাজেদি উচ্চ বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব। সন্মানহানিৰ যুগ, ব্যৱসায়ৰ জৰিয়তে নতুন পৰিস্থিতি লাভ। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ অৰেঞ্জ, লাকি নম্বৰ 4। তুলা ৰাশি, আজি দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব। শৰীৰ স্বাস্থ্যৰ বিষয়ে সতৰ্ক থাকিব। একাধিক সুযোগ হাত এৰা হ'ব পাৰে। লোহাৰ লগত জড়িত ব্যৱসায়ীসকলৰ অশুভ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ গ্ৰীণ, লাকি নম্বৰ 2। প্ৰতিকাৰ, হালধীয়া ৰঙৰ ফল যেনে কল, অমিতা আদি সৰু ল'ৰা ছোৱালীক দান কৰক। বৃশ্চিক ৰাশি, আজি চাকৰিজীৱীসকলে বদলিৰ আভাস পাব পাৰে। ব্যৱসায়ত আশা কৰা মতে ফল নাপাব। বিভিন্ন ধৰণৰ শিল্পী আৰু কলা কৌশলীসকলৰ উন্নতিৰ যুগ। প্ৰেমত শুভ। লাকি কালাৰ পিংক, আনলাকি কালাৰ য়েলো, লাকি নম্বৰ 5। এয়া আছিল বৃশ্চিক ৰাশিৰ ফলাফল। এতিয়া কম আজিৰ দিনটোৰ বিশেষ। আজি কম ধন আকৰ্ষণৰ উপায়। ধন আকৰ্ষণ কৰাৰ উপায়, প্ৰতিদিনে সঠিক নিয়ম আৰু বগা ফুলেৰে ধনৰ দেৱী লক্ষ্মীক পূজা কৰিলে আপুনি নিজৰ ফালে ধন আকৰ্ষণ কৰাৰ এক অপৰিসীম শক্তি লাভ কৰিব। দেৱী লক্ষ্মী সাধাৰণতে বগা ৰং দেখি সন্তুষ্ট হয়। গতিকে আপুনি যদি লক্ষ্মী পূজাৰ বাবে দৈনিক অন্ততঃ এটা হ'লেও বগা ফুলৰ যোগাৰ কৰিব পাৰে, তেন্তে আপুনি ধন আকৰ্ষণ কৰাৰ বাবে উন্নত চিন্তাধাৰা আৰু ইতিবাচকতা লাভ কৰিব। প্ৰতি শুকুৰবাৰে সম্ভৱ হ'লে বগা কাপোৰ পিন্ধিব। দৈনিক নহ'লেও অন্ততঃ শুকুৰবাৰে আপোনাৰ সাজ পোছাক বা সামগ্ৰীৰ ভিতৰত অন্ততঃ এটা বস্তু হ'লেও বগা ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনাৰ জীৱনশৈলীত ধন আৰু ইতিবাচকতা আকৰ্ষণ কৰিব। শুক্ৰবাৰে অষ্টলক্ষ্মী স্তোত্ৰ পাঠ কৰিব। ভাল ফল পাবলৈ শুক্ৰবাৰে অন্ততঃ 7 বাৰ বা দৈনিক এবাৰকৈ অষ্টলক্ষ্মী স্তোত্ৰ পাঠ কৰাটো অতি উত্তম। দৈনিক এবাৰ বা শুক্ৰবাৰে 7 বাৰ অষ্টলক্ষ্মী স্তোত্ৰ শুনাটো সমানে উপকাৰী হ'ব। আমাৰ জ্যেষ্ঠসকলে সদায় আমাৰ উপাৰ্জনৰ 10% সৎ কামৰ বাবে দান কৰিবলৈ কৈ আহিছে। কিন্তু আপুনি যদি 10% কৰিব নোৱাৰে, তেন্তে 7% কৰিবলৈ চেষ্টা কৰক। যদি সেয়াও কঠিন হয়, তেন্তে আপোনাৰ খাদ্য অনুসৰি অলপ হ'লেও দান কৰক। দানৰ মাত্ৰ এটা সোণালী নিয়ম মনত ৰাখিব, সেয়া কেতিয়াও ঘূৰাই নিবিচাৰিব। গতিকে আপুনি যদি কিবা দিয়ে, তাক পাহৰি যাওক আৰু কেতিয়াও তাৰ চৰ্চা নকৰিব। এটা সুখী মনে কাৰ্যক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে। ধন সম্পত্তিৰ দিশৰ পৰা চামেলি বা জুহি ফুল আপোনাৰ ঘৰৰ বাগানত ৰোপণ কৰাৰ বাবে খুবেই ভাল বিকল্প বুলি গণ্য কৰা হয়। ইয়াৰ সুবাসে আপোনাক কেৱল কিছুমান ঘৰুৱা পৰিৱেশৰ পৰিৱৰ্তন দ্বাৰাই কেনেকৈ ধনী, চহকী আৰু সমৃদ্ধশালী হ'ব পাৰি তাৰ বিলাসিতা অনুভৱ কৰাব। স্ফটিকৰ মালাৰে দৈনিক অন্ততঃ 7 বাৰ মহালক্ষ্মী বীজমন্ত্ৰ জপ কৰিলে আপুনি নিজৰ ফালে ধন আকৰ্ষণ কৰিবলৈ যথেষ্ট অনুপ্ৰাণিত হ'ব। ডিঙিত এটা হাতমুখী ৰুদ্ৰাক্ষ বা 108টা হাতমুখী ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰিলে আৰু 2টা হাতমুখী ৰুদ্ৰাক্ষ ৰঙা কাপোৰেৰে মেৰিয়াই কেছবক্স বা লকাৰত ৰাখিলে ই কেৱল ধন লাভৰ বাবে শৰীৰলৈ ইতিবাচক শক্তিয়ে আনি নিদিয়ে, বৰঞ্চ কেছবক্স আৰু লকাৰত ধন জমা আৰু সংৰক্ষণ কৰি ৰাখিবলৈ ধনাত্মক শক্তি আকৰ্ষণ কৰে। এতিয়া আকৌ ৰাশিফললৈ, ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি, আজি দৈনন্দিন কৰ্মত উন্নতিৰ যুগ। কৰ্মৰ ক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব ল'বলগীয়া হ'ব পাৰে। গুপ্ত শত্ৰুৰ কাৰণে ক্ষতিৰ সম্ভাৱনা। উচ্চ বিদ্যাৰ্থীৰ একাধিক সুযোগ সুবিধা আহিব। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ ক্ৰীম, লাকি নম্বৰ 7। প্ৰতিকাৰ, হনুমান মন্দিৰত চামেলিৰ তেল অৰ্পণ কৰক। মকৰ ৰাশি, আজি চৰকাৰী চাকৰিয়ালৰ কৰ্মৰ ক্ষেত্ৰত সন্মানহানিৰ যুগ। শৰীৰত আঘাত পাব পাৰে। আৰ্থিকত মধ্যম, বিদ্যাত শুভ, প্ৰেমত সাৱধান। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গোল্ডেন, লাকি নম্বৰ 1। প্ৰতিকাৰ, কাঁচৰ বাটিত পানী লৈ তাত গংগাজল আৰু ৰঙা চন্দন মিহলাই ড্ৰয়িং ৰুমত ৰাখক। কুম্ভ ৰাশি, আজি কৰ্মত সাফল্য আহিব। কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ সন্মান প্ৰাপ্তিৰ যুগ। কোনো মূল্যৱান বস্তু চুৰ হোৱাৰ সম্ভাৱনা। ভ্ৰমণৰ যুগ। দাম্পত্যত শান্তি বজাই থাকিব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লু, লাকি নম্বৰ 1। মীন ৰাশি, আজি চাকৰিজীৱীসকলৰ কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ। পিতৃ মাতৃৰ শৰীৰৰ কাৰণে চিন্তা। দাম্পত্যত মধ্যম। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ চিলভাৰ, লাকি নম্বৰ 9। প্ৰতিকাৰ, হনুমানজীৰ চৰণৰ পৰা কমলা ৰঙৰ সেন্দুৰ লৈ তিলক লগাওক। এয়া আছিল
মীন ৰাশিসকলৰ ফলাফল মনত ৰাখিব। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আপুনিও আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব। জ্যোতিষ বিষয়ৰ যিকোনো ধৰণৰ কুৱেশ্যন মোক কৰিব পাৰে, নিশ্চয় আনচাৰ পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।